প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ কাৰণে এটা বেলেগ পাঠ লৈ আহিছো। এই পাঠটো হ'ব দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল অংশৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ ওপৰত। আৰু একেটা পাঠেই দশম শ্ৰেণীৰ ঐচ্ছিক বিষয় ভূগোলতো লাগে, গতিকে এই একেটা পাঠেই দুয়োটা ক্লাছৰ ল'ৰা ছোৱালীৰ সুবিধা হ'ব বুলি মই একেলগে এই পাঠটো তোমালোকৰ কাৰণে লৈ আহিছো। আৰু এই অধ্যায়টোৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ অধ্যায়ৰ আজি হ'ব মোৰ প্ৰথম অংশটো। আজিৰ পাঠত আমি আলোচনা কৰিম পৰিৱেশৰ অৰ্থৰ ওপৰত। পৰিৱেশৰ কিছুমান উপাদান আছে, এই উপাদানবিলাকনো কি কি সেই কথা আমি আলোচনা কৰিম। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থা চাৰিটাৰ বৃহৎ উপাদান বা মণ্ডলৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই মণ্ডলবিলাকৰ ভিতৰত পৰে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। তাৰ পিছত আমি আলোচনা কৰিম পৰিৱেশৰ সমস্যাবিলাকৰ কথা। পৰিৱেশৰ সমস্যাৰ অৰ্থ কি, তাৰ মানেনো কি, আৰু বিভিন্ন ধৰণৰ পৰিৱেশৰ সমস্যাবিলাকৰ শ্ৰেণী বিভক্ত কৰিম। আৰু সৰ্বশেষত সদায় কৰি অহাৰ নিচিনা আলোচিত কথাখিনিৰ ওপৰত আমি কিছুমান প্ৰশ্ন আলোচনা কৰিম। আহা এতিয়া আমি পাঠটি আৰম্ভ কৰোঁ। প্ৰথমতে আমি আহিব লাগিব পৰিৱেশ মানে কি জানিবলৈ। পৰিৱেশ কি? বৰ্তমান কালত সাম্প্ৰতিক কালত মানুহৰ সৰ্বাধিক দৃষ্টি আকৰ্ষণ কৰা বিষয়টোৱে হৈছে পৰিৱেশ। সম্প্ৰতি বৰ্তমান কালত শিক্ষা, দীক্ষা, প্ৰশাসন, ব্যৱসায় বাণিজ্য, ৰাজনীতি আদি বিষয়ৰ প্ৰায় সকলো ধৰণৰ আলোচনাতেই পৰিৱেশৰ কথা আহি পৰে। তদুপৰি প্ৰচাৰ মাধ্যমবোৰে আজিকালি পৰিৱেশ সম্বন্ধীয় কথাটো যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে, কিয়নো বিভিন্ন পৰিৱেশৰ সমস্যাই আমাক বৰ্তমান বাৰুকৈ জুৰুলা কৰিছে। আৰু সেইকাৰণে পৰিৱেশ ভালদৰে ৰখাটো আমাৰ প্ৰধান লক্ষ্য হৈ পৰিছে। আৰু সেইকাৰণে স্কুল কলেজত প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ স্তৰলৈকে পৰিৱেশৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। গতিকে যিহেতু এই পৰিৱেশ শব্দটো খুবেই আমাৰ কাৰণে লাগতিয়াল, সেয়েহে পৰিৱেশ মানেনো কি তাৰ কথাটো আমি বুজিবলৈ চেষ্টা কৰো। আহা, বহল অৰ্থত পৰিৱেশ শব্দটোৱেই কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। এটা জীৱৰ চাৰিওফালে যি অৱস্থা থাকে, অৰ্থাৎ কোনো এটা বস্তুৰ, কোনো এটা জীৱই চাৰিওফালে, আমি যদি চাৰিওফালে চাই পঠিয়াও তেতিয়া আমাৰ চকুত যি পৰে সেয়াই হৈছে পৰিৱেশ। আৰু এই চাৰিওফালৰ অৱস্থা বুলি কওঁতে যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি, মানে যিবোৰ উপাদানৰ ওপৰত জীৱ থাকে আৰু এই জীৱৰ বিকাশ নিৰ্ভৰ কৰে, এই সকলোবিলাক উপাদানকে সামৰি লয়। আৰু এই উপাদানসমূহ জৈৱ উপাদান বা বায়টিক উপাদান আৰু অজৈৱ বা এবায়টিক এলিমেণ্টছ দুই প্ৰকাৰৰে হ'ব পাৰে। এই দুই প্ৰকাৰৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ কাৰণে এক প্ৰয়োজনীয় পৰিৱেশৰ সৃষ্টি কৰে। আৰু সেই প্ৰয়োজনীয় পৰিৱেশৰ ওপৰতে ভিত্তি কৰি জীৱৰ স্থিতি আৰু জীৱৰ বিকাশ হয়। গতিকে পৰিৱেশৰ বহল পৰিসৰৰ ভিতৰত প্ৰতিটো জীৱৰ বাবে একো-একোটা সুকীয়া সুকীয়া পৰিৱেশ থাকে। প্ৰত্যেক জীৱৰেই পৰিৱেশ বেলেগ বেলেগ। এই জীৱবিলাক কণমানি অণুজীৱৰ পৰা বৃহৎ বৃহৎ তিমি মাছলৈকে, বৃহৎ জন্তু, বৃহৎ গছলৈকে পৰে। গতিকে প্ৰত্যেকটো জীৱৰ কাৰণে নিজা নিজা এটা পৰিৱেশ থাকে। সেইদৰে প্ৰতিটো জীৱই এই জীৱৰ পৰিৱেশৰ ভিতৰৰে এটা অংগ। যিহেতু মানুহো এক প্ৰকাৰ জীৱ, সেয়েহে মানুহে জীয়াই থাকিবৰ কাৰণে মানুহেও চাৰিও কাষৰ পৰিৱেশৰ ওপৰতে নিৰ্ভৰ কৰে। পৰিৱেশৰ উপাদানসমূহ, আমি যে এইমাত্ৰ কথাটো পাতিলো পৰিৱেশৰ উপাদানসমূহ কি কি। পৰিৱেশৰ উপাদান জৈৱ, বায়টিক বা অজৈৱ দুই প্ৰকাৰৰ হ'ব পাৰে। জৈৱ উপাদান আৰু অজৈৱ উপাদান। জৈৱ উপাদানসমূহ কি কি? জৈৱ মানে যিবিলাকৰ জীৱ থাকে বা প্ৰাণ থাকে। জৈৱ উপাদান মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। এয়া হৈছে বিভিন্ন ধৰণৰ অণুজীৱ, মাইক্ৰ' অৰ্গানিজমছ, তাৰ পৰা আৰম্ভ কৰি বৃহৎ বৃহৎ আকাৰৰ গছ-গছনি আৰু বৃহৎ আকাৰৰ জীৱ-জন্তু, এই সকলোবিলাক উপাদান জৈৱ উপাদানৰ ভিতৰত পৰে। মানে
যিবিলাক উপাদানৰ জীৱ থাকে বা প্ৰাণ থাকে এইবোৰ উপাদানলৈ হৈছে জৈৱ উপাদান আনহাতে অজৈব উপাদানসমূহ হৈছে মাটি পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপাদানবোৰ হৈছে অজৈব উপাদান অজৈব মানে যিবিলাকৰ জীৱ নাই বা প্ৰাণ নাই অৰ্থাৎ এইবোৰ জড় পদাৰ্থ গতিকে প্ৰাণহীন বা জড় পদাৰ্থবিলাককে অজৈব উপাদান বুলি কোৱা হয় এইবিলাকৰ ভিতৰত পৰে মাটি পানী বায়ু সূৰ্যৰ পোহৰ বৰষুণ ইত্যাদি গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জৈৱিক উপাদান আৰু অজৈৱিক উপাদানৰ কথাখিনি আমি পঢ়ি চালো আৰু বুজি পালো এতিয়া গোলকীয় পৰ্যায়ত পৰিৱেশে এটা বিশাল জটিল আৰু তন্ত্ৰ হিচাপে কাম কৰি আছে এই বিশ্বৰ কথা যদি আমি আলোচনা কৰো তেতিয়া এই পৰিৱেশটো এটা তন্ত্ৰ এটা সিস্টেম আৰু এই সিস্টেমটো হৈছে এটা জটিল কমপ্লেক্স সিস্টেম আৰু তন্ত্ৰ মানে কি আমি যে এই সিস্টেমৰ কথা কলো তন্ত্ৰ মানে কি তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতি বুজায় এটা সিস্টেমৰ ভিতৰত বহুতো উপাদান থাকিব আৰু এই উপাদানবিলাকে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি এটা বিশেষ পৰিৱেশৰ সৃষ্টি কৰে আৰু সেই পৰিৱেশটোৱে হৈছে এটা তন্ত্ৰ বা সিস্টেম পৃথিৱীৰ এই পৰিৱেশ তন্ত্ৰ বা এনভাইৰনমেন্টেল সিস্টেম অসংখ্য জীৱীয় আৰু অজীৱীয় উপাদানৰ পাৰস্পৰিক সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি হৈছে গতিকে পৰিৱেশ হৈছে এটা তন্ত্ৰ এটা সিস্টেম এটা তন্ত্ৰ যিটো অসংখ্য জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি হৈছে পৰিৱেশৰ যে এই উপাদান দুটাৰ কথা আমি পঢ়িলো জৈৱ উপাদান আৰু অজৈব উপাদান এই অজৈব আৰু অজৈব উপাদানসমূহ পৃথিৱীত থকা বৃহৎ চাৰিটা বিশেষ মণ্ডলৰ অন্তৰ্গত পৃথিৱীত চাৰিটা মণ্ডল আছে এই মণ্ডল কেইটা হৈছে জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল আৰু এই চাৰিটা মণ্ডলৰ ভিতৰতে পৰিৱেশৰ এই উপাদানসমূহ থাকে এই চাৰিটা মণ্ডলৰ প্ৰত্যেকৰে নিজস্ব বৈশিষ্ট্য আছে যদিও এই গোটেইকেইটা মণ্ডলে ইটোৱে সিটোৰ ওপৰত প্ৰাকৃতিকভাৱে সম্পৰ্কিত হৈ থাকে আৰু এই সম্পৰ্কৰ মাধ্যমেৰে পৃথিৱীত যি এক অৱস্থাৰ সৃষ্টি হৈছে তাকেই আমি বহল অৰ্থত পৰিৱেশ বুলি কওঁ ভূগোল বিজ্ঞানী পিটাৰ হেগেটে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে পৰিৱেশ হৈছে জল স্থল বায়ু আৰু জীৱৰ মাজৰ যি এক সম্পৰ্ক আছে পাৰস্পৰিক সম্পৰ্ক আছে আৰু যি এটা ফলাফল তাৰ যি এটা পৰিণতি সেই পৰিণতিটোকে পৰিৱেশ বুলি কৈছে এটো কৈছে পিটাৰ হেগেটে আমি এতিয়া এই মণ্ডল কেইটাৰ বিষয়ে কিছু কথা আলোচনা কৰো পৃথিৱীৰ এই পৰিৱেশৰ উপাদানবোৰ চাৰিটা বিশেষ মণ্ডলৰ অন্তৰ্গত ইতিমধ্যে আমি কথাটো পাতিলো যে এই চাৰিটা মণ্ডল কি এই মণ্ডল কেইটা হৈছে স্থলমণ্ডল বা লিথোস্ফিয়াৰ ইংলিছত কোৱা হয় লিথোস্ফিয়াৰ স্থলমণ্ডলত কি পৰে এয়া হৈছে স্থলমণ্ডলৰ চিত্ৰ শিল মণিক বালি মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয় পৃথিৱীৰ গোটেই কেইখন মহাদেশকে স্থলমণ্ডলে সামৰি লৈছে আৰু এই স্থলমণ্ডলৰ ভিতৰত পৰ্বত পাহাৰ মালভূমি সমভূমি মৰুভূমি নদী উপত্যকা উপকূল আদি প্ৰাকৃতিক অৱয়ৱবোৰ পৰে স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে এতিয়া আহা জলমণ্ডলৰ বিষয়ে বা হাইড্ৰস্ফিয়াৰ পৃথিৱীৰ সাগৰ মহাসাগৰৰ দ্বাৰা জলমণ্ডল গঠিত হৈছে অকল সাগৰ মহাসাগৰেই নহয় তাৰোপৰি স্থলমণ্ডলত থকা নদ নদী বিল খাল হ্ৰদ আদিও জলমণ্ডলৰ ভিতৰতেই পৰে আৰু জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে এয়া জলমণ্ডলৰ চিত্ৰ দেখুওৱা হৈছে জলমণ্ডলত বৰফ থাকিব হ্ৰদ নদ নদী খাল বিল এই সকলোবিলাক তাৰ লগতে সাগৰ মহাসাগৰ এই সকলোবোৰেই জলমণ্ডলৰ ভিতৰত পৰে এতিয়া বায়ুমণ্ডললৈ ভূপৃষ্ঠৰ পৰা ক্ৰমে প্ৰায় ওপৰলৈ এক গেছীয় পদাৰ্থৰ ডাঠ তৰপ এটা আছে এয়া হৈছে ভূপৃষ্ঠৰ ওপৰলৈ এই যে গেছৰ তৰপটো দেখিছা এই গেছৰ তৰপটোৱে হৈছে বায়ুমণ্ডল
আৰু এই বায়ুমণ্ডলত অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয়। আৰু বায়ুমণ্ডলে পৃথিৱীৰ চাৰিওকাষে আৱৰি থাকে। বায়ুমণ্ডলৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈকে বিয়পি আছে। জীৱমণ্ডল হৈছে পৃথিৱীৰ যিবোৰ অংশত জীৱ অৰ্থাৎ পানী আৰু উদ্ভিদ আছে সেইবোৰকে সামৰি জীৱমণ্ডল গঠিত হৈছে। সাগৰ মহাসাগৰৰ সম্পূৰ্ণ গভীৰতা, স্থলপৃষ্ঠ আৰু কিছু মিটাৰ তললৈ স্থলপৃষ্ঠত উদ্ভিদে লাভ কৰা উচ্চতা আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি, কীট পতংগ আৰু অণুজীৱ থকা নিম্ন অংশ জুৰি জীৱমণ্ডল বিস্তৃত। জীৱমণ্ডল মানে হৈছে য'ত জীৱ থাকে। জীৱ ক'ত থাকে? জীৱ মাটিৰ তলতো থাকে, সাগৰ মহাসাগৰৰ তলিত থাকে, জীৱ বায়ুমণ্ডলত থাকে, মানে চৰাই চিৰিকটি বায়ুমণ্ডলত থাকে। গতিকে য'ত য'ত জীৱ থাকিব থাকে এই গোটেইখিনি অংশই জীৱমণ্ডলৰ অন্তৰ্গত। সাগৰ মহাসাগৰ সম্পূৰ্ণ গভীৰ, আমি যিমানেই তললৈ যাওঁ সাগৰ মহাসাগৰৰ, যিমানেই তললৈ যাওঁ সিমানে আমি বিভিন্ন ধৰণৰ তাত মাছ দেখিবলৈ পাওঁ বা বিভিন্ন ধৰণৰ জীৱ দেখিবলৈ পাওঁ। সাগৰৰ উপৰি ভাগতো কিছুমান জীৱ দেখিবলৈ পাওঁ আৰু তলতো কিছুমান জীৱ দেখিবলৈ পাওঁ। তাৰোপৰি স্থলপৃষ্ঠ বা ইয়াৰ কিছু মিটাৰ তললৈ মাটিৰ তলত কিছুমান জীৱ থাকে, কেঁচু থাকে, বিভিন্ন ধৰণৰ অণুজীৱ থাকে, বেক্টেৰিয়া থাকে, এইবিলাক আমি মাটিৰ তলতো পাওঁ। গতিকে স্থলপৃষ্ঠৰ কিছু মিটাৰ তললৈকো জীৱমণ্ডলৰ ভিতৰত পৰিব। ইয়াৰ উপৰি স্থলপৃষ্ঠত উদ্ভিদে লাভ কৰা উচ্চতা, উদ্ভিদ হৈছে এক জীৱ। গতিকে উদ্ভিদে যিমান ওপৰলৈকে উচ্চতা লাভ কৰিব, উদ্ভিদ গছডাল যিমানেই ডাঙৰ হ'ব যিমান দূৰলৈকে থাকিব সিমান উচ্চতালৈকে জীৱমণ্ডলৰ ভিতৰত পৰিব। তাৰোপৰি বায়ুমণ্ডলত যি চৰাই চিৰিকটি উৰি ফুৰে সেইবোৰ, তাৰোপৰি কীট পতংগ আৰু অণুজীৱ থকা নিম্ন অংশ জীৱমণ্ডলৰ বিস্তৃতি। পৃথিৱীৰ এই বিশাল জীৱমণ্ডল কেইবা নিযুত জীৱ প্ৰজাতিৰ বাসস্থান। পৃথিৱীত বহুত ধৰণৰ জীৱ আছে, জীৱ প্ৰজাতি আছে, বহুত নিযুত। আৰু এতিয়ালৈকে গণনা কৰি লোৱা হৈছে প্ৰায় জীৱমণ্ডলত 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে। 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে। আৰু ইয়াৰ ভিতৰত মানুহৰ বৈজ্ঞানিক নাম হৈছে হোমো চেপিয়ান্স। মানুহ হৈছে মাত্ৰ এটা প্ৰজাতি। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়ালৈকে এই 4টা বৃহৎ মণ্ডলৰ কথা আমি আলোচনা কৰিলো। স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ বিষয়ে। এই যে মণ্ডলকেইটা আমি আলোচনা কৰিলো, এই গোটেইকেইটা মণ্ডল পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। মণ্ডলকেইটাৰ অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ সৃষ্টি কৰে। আৰু এই জটিল জালিৰ যোগেদিয়েই পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ হৈছে। আমি এই পৰিৱেশৰ কথা পঢ়িলো। পৰিৱেশ কিন্তু সদায় পৰিৱৰ্তনশীল। পৰিৱেশ স্থান ভেদে বা অঞ্চল ভেদে আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। অঞ্চল ভেদে পৃথিৱীৰ পৰিৱৰ্তন ঘটে, ঠিক তেনেকৈ সময় ভেদেও পৃথিৱীৰ পৰিৱৰ্তন ঘটে। এতিয়া কেনেকৈনো পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে? স্থান ভেদে আমি আলোচনা কৰো। পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থাকিলেও কিন্তু প্ৰত্যেকটো অঞ্চলৰে নিজা নিজা বৈশিষ্ট্য কিছুমান থাকে। এই বিশাল পৃথিৱীখনত বিভিন্ন ধৰণৰ অঞ্চল আছে। বিষুৱীয় অঞ্চল আছে, মেৰু অঞ্চল আছে, মৰুভূমি আছে, সমভূমি আছে, মালভূমি আছে, নদী উপত্যকা অঞ্চল আছে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক ভূ-অৱয়ব আছে। এই সকলোবিলাকৰে এটা নিজস্ব সুকীয়া বৈশিষ্ট্য থাকে। এই সকলোবিলাক অঞ্চলৰে মাটি, পানী, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী এই সকলোবিলাকতে পাৰ্থক্য দেখিবলৈ পোৱা যায়, তাৰতম্য দেখিবলৈ পোৱা যায়। বিষুৱীয় অঞ্চলত যেনেকুৱা ধৰণৰ জীৱ-জন্তু থাকিব তেনেকুৱা জীৱ-জন্তু নিশ্চয় মেৰু অঞ্চলত নাথাকে। এই কথা আমাৰ ভালদৰে জ্ঞাত। গতিকে এই অঞ্চলবিলাকৰ নিজা নিজা এটা সুকীয়া বৈশিষ্ট্য থাকে। বিষুৱ ৰেখাৰ নিকটৱৰ্তী ঠাইৰ প্ৰাকৃতিক অৱস্থা যেনেকুৱা হ'ব, মেৰু অঞ্চলৰ অৱস্থাতকৈ সম্পূৰ্ণ বেলেগ হ'ব। এইদৰে পৃথিৱীৰ মৰুভূমিবিলাকৰ অৱস্থা আৰু বেলেগ। উপকূলৰ সমভূমি অঞ্চলবোৰতকৈ নদী উপত্যকাৰ সমভূমি অঞ্চলৰ প্ৰাকৃতিক অৱস্থা কিছু হ'লেও বেলেগ। এনেধৰণে বিভিন্ন অৱস্থাই বিভিন্ন ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰে।
তলত কেইখনমান চিত্ৰ দিয়া হৈছে এই চিত্ৰবিলাক চালেই তোমালোকে গম পাবা যে এই প্ৰথমখন চিত্ৰ হৈছে বিষুৱীয় অঞ্চলৰ উত্তাপ যথেষ্ট বেছি আৰু যথেষ্ট বেছি উত্তাপ হোৱাৰ কাৰণে তাত বৰষুণৰ পৰিমাণো যথেষ্ট পৰিমাণৰ বেছি গতিকে তাত ডাঠ অৰণ্য গজে এই ডাঠ অৰণ্য গজিছে বিষুৱীয় অঞ্চলত ঠিক তেনেদৰে এয়া হৈছে মেৰু অঞ্চলৰ এক ছবি এই মেৰু অঞ্চলত অনবৰতে কি হয় ডাঠ বৰফৰ আৱৰণে ঢাক খাই দিয়ে আৰু তাত থকা জীৱ-জন্তু বিলাকো বেলেগ বেলেগ ধৰণৰ এয়া হৈছে মৰুভূমিৰ চিত্ৰ মৰুভূমি হৈছে শুকান বালিময় গছ-গছনি নথকা বৰষুণ নথকা এক অঞ্চল যাৰ সকলো ধৰণৰ জীৱ-জন্তু তথা গছ-গছনিটো নাথাকি তাৰ জলবায়ু বেলেগ ধৰণৰ হয় এইখন চিত্ৰ দেখুৱাইছো সাগৰৰ পাৰত থকা এক উপকূলৰ দৃশ্য আৰু সেই সাগৰৰ পাৰৰ উপকূলৰ যি এক পৰিৱেশ সেই পৰিৱেশো নিশ্চয় বেলেগেই হ'ব এতিয়া কালভেদে কেনেকৈ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন ঘটে আমি জানো যে এতিয়া বৰ্তমান কাল সম্পূৰ্ণ বেলেগ আগৰ দিনৰ অতীজৰ যি পৰিৱেশ সেই পৰিৱেশ বৰ্তমান কালত নাই আমাৰ বৰ্তমান কালৰ এতিয়া আমি যথেষ্ট আগুৱাই গৈছো মানুহৰ শিক্ষা দীক্ষা হোৱাৰ ফলত মানুহৰ আমাক বহুতো প্ৰয়োজনীয় বস্তুৰ প্ৰয়োজন হ'ল আমাক বহুতো বস্তু লগা হ'ল গতিকে এই বস্তু লগাৰ কাৰণে আৰু জনসংখ্যা বৃদ্ধিৰ কাৰণে কি হ'ল পৰিৱেশৰ ওপৰত হেঁচা পৰিল আৰু এই পৰিৱেশৰ ওপৰত হেঁচা পৰাৰ কাৰণে এতিয়া বৰ্তমানৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ হৈ পৰিছে একোটা অঞ্চলৰ পৰিৱেশ সময়ৰ সোঁতত সদায় পৰিৱৰ্তন ঘটে এটা কথা মন কৰিবা ছাত্ৰ-ছাত্ৰীসকল আজিৰ পৰা 100 বছৰৰ আগতে অসমৰ বৰাক তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰিৱেশ আজিৰ তুলনাত যথেষ্ট বেলেগ আছিল আৰু এই পৰিৱেশৰ কালভেদে পৰিৱেশৰ পৰিৱৰ্তনৰ মূল কাৰণ হৈছে জনসংখ্যা বৃদ্ধি উদ্যোগীকৰণ জনসংখ্যা বৃদ্ধি হৈ যোৱাৰ লগে লগে আমাক বিভিন্ন ধৰণৰ বস্তু প্ৰয়োজন হ'ল আৰু এই বস্তুৰ প্ৰয়োজন পূৰাবৰ কাৰণে আমি প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলো আৰু লগে লগে মানুহৰ শিক্ষা দীক্ষা আৰম্ভ হোৱাৰ লগে লগে উদ্যোগীকৰণ হ'ল নগৰীকৰণ হ'ল যাতায়াত আৰু পৰিবহন ব্যৱস্থাৰ পৰিৱৰ্তন আদিয়ে সাম্প্ৰতিক কালত পৃথিৱীৰ পৰিৱেশৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰিলে তাৰ ফলত কি হ'ল বনাঞ্চল জলাশয় আদি ক্ৰমে সংকুচিত হৈ পৰিল আৰু সংকুচিত হৈ অহাৰ ফলত জীৱমণ্ডলৰ লগতে বায়ুমণ্ডলতো তাৰ কুপ্ৰভাৱ পৰিছে বৰ্তমান কালত মানুহৰ বসতি পাৰ্বত্য অঞ্চলৰ লগতে মৰুভূমি অঞ্চললৈকো প্ৰসাৰিত হোৱাৰ বাবে এইবিলাকতো সেই ঠাইৰ পৰিৱেশতো দ্ৰুত পৰিৱৰ্তন সাধন হৈছে তলত দুটা চিত্ৰ দিয়া হৈছে এখন হৈছে অতীজৰ চিত্ৰ য'ত আমি গম পাইছিলো যে বিভিন্ন ধৰণৰ ডাইনোচৰৰ নিচিনা জীৱ-জন্তু আছিল এই জীৱ-জন্তুবিলাক এতিয়া বিলুপ্তি হৈ গৈছে এইবিলাক আমি এতিয়া দেখিবলৈ নাপাওঁ এতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ এয়া হৈছে এতিয়াৰ পৰিৱেশ বৰ্তমানৰ আধুনিক পৃথিৱীখনৰ পৰিৱেশ গতিকে যথেষ্ট পৰিৱৰ্তন সাধন আমি এতিয়া আলোচনা কৰিম পৰিৱেশৰ সমস্যাবিলাকৰ ওপৰত পৰিৱেশৰ উপাদানবিলাকৰ ধৰ্ম আৰু সেইবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক যেতিয়া স্বাভাৱিক হৈ থাকে তেতিয়া কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় এখন তুলাচনীৰ নিচিনা তুলাচনীত বস্তু সমান থাকিলে তুলাচনীখন যেতিয়া সমান অৱস্থাত থাকে ভাৰসাম্য অৱস্থাত থাকে তেতিয়া একো সমস্যা নহয় কিন্তু যেতিয়া তুলাচনীখনত ওজনৰ মাত্ৰাৰ হেৰফেৰ হয় তেতিয়া তুলাচনীখন ভাৰসাম্য অৱস্থাত নাথাকে অৰ্থাৎ কি যেতিয়া পৰিৱেশৰ উপাদানবিলাকৰ মাজৰ ধৰ্মবিলাক যেতিয়া ভাৰসাম্য অৱস্থাত থাকে তেতিয়া তাত কোনো সমস্যাৰ সৃষ্টি নহয় কিন্তু যেতিয়া ভাৰসাম্যহীনতা হৈ যায় তেতিয়াই সমস্যাবিলাকৰ আৰম্ভণি হয় অৰ্থাৎ পৃথিৱীৰ স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ অগণন উপাদানৰ মাজত সম্পৰ্ক যেতিয়া ভাৰসাম্য অৱস্থাত থাকিব তেতিয়ালৈকে পৃথিৱীৰ পৰিৱেশৰ কোনো সমস্যাৰ সৃষ্টি নহয় কিন্তু এতিয়া কি হৈছে এই ভাৰসাম্য অৱস্থাটো নোহোৱা হৈ পৰিছে ভাৰসাম্যহীনতা হৈছে কিয় ভাৰসাম্যহীনতা হৈছে যোৱা 3টা শতিকা মানৰ ভিতৰত জনসংখ্যাৰ সাংখ্যিক বৃদ্ধি দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ প্ৰয়োজন ইমানেই হ'ল যে পৰিৱেশৰ উপাদানবিলাকৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল পৃথিৱীৰ প্ৰতিটো মণ্ডলতে
স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপৰ চাপ পৰিল, মানুহৰ কাৰ্যৰ চাপ পৰিল, মানুহে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে। এহাতে অৰণ্যভূমি হ্ৰাস পালে, বাসস্থানৰ কাৰণে মাটিৰ প্ৰয়োজন হোৱাৰ কাৰণে অৰণ্য ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে, কৃষিভূমিৰ কাৰণে অৰণ্য ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ অৰণ্যভূমি হ্ৰাস পালে। আৰু আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিলে। যিমানেই যান বাহনৰ পৰিমাণ বৃদ্ধি হ'ল, যিমানেই উদ্যোগৰ পৰিমাণ বৃদ্ধি হ'ল, সিমানেই কি হ'ল, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিলে। আৰু যেতিয়া যিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড থাকিব লাগে, তাতকৈ যদি বেছি পৰিমাণৰ কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত থাকে, তেতিয়া বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হয়। গতিকে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে, নতুন নতুন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। মূলতঃ পৰিৱেশৰ লগত জড়িত কাৰণে এই সমস্যাবিলাকক পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। পাৰিৱেশিক সমস্যাৰ শ্ৰেণীবিভক্তও কৰিব পাৰি। কেনেকৈ শ্ৰেণীবিভক্ত কৰিব পাৰি? ভৌগোলিক দিশৰ পৰা পাৰিৱেশিক সমস্যাবোৰক 3 প্ৰকাৰত ভাগ কৰিব পাৰি। স্থানীয় সমস্যা বা লোকেল প্ৰব্লেম বুলি কোৱা হৈছে। উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয় সমস্যাবোৰ একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে। স্থানীয় সমস্যা বা লোকেল সমস্যাবিলাক এটা সৰু অঞ্চলত, সৰু এলেকাত সীমাবদ্ধ হৈ থাকে। উদাহৰণস্বৰূপে, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন বাম হৈ অহাৰ ফলত খৰালি কালত হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ সমস্যা ইত্যাদি। স্থানীয় সমস্যা বা লোকেল প্ৰব্লেমৰ উদাহৰণ হ'ব পাৰে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত পৰিমাণৰ ভূমি প্ৰদূষণ। কম অঞ্চল জুৰি সৰু এলেকাত সীমাবদ্ধ যেতিয়া হৈ থাকিব, এই সমস্যাটো, সেই পৰিৱেশৰ সমস্যাটো স্থানীয় পৰিৱেশৰ সমস্যা বুলি কোৱা হৈছে। এইখন স্থানীয় পৰিৱেশৰ সমস্যাৰ চিত্ৰ এখন দিছো। আনহাতে আঞ্চলিক সমস্যা বা ৰিজনেল প্ৰব্লেম বুলি কাক কোৱা হয়? কিছুমান সমস্যা, কিছুমান পৰিৱেশৰ সমস্যা একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে। এটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হয়, এটা অঞ্চল জুৰি সৃষ্টি হয়, সেইকাৰণে ইয়াক আঞ্চলিক সমস্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা। প্ৰত্যেক বছৰে এটা বিশাল এলেকা জুৰি, বিশাল অঞ্চল জুৰি এই সমস্যা প্ৰত্যেক বছৰে আমি সন্মুখীন হ'বলগীয়া হয়। গতিকে ইয়াক, এই বানপানীৰ সমস্যাটো আঞ্চলিক সমস্যা বুলি অভিহিত কৰিব পাৰি। ইয়াৰ উপৰিও বিশাল ঔদ্যোগিক অঞ্চলত হোৱা পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা আৰু নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা ইত্যাদি আঞ্চলিক সমস্যাৰ ভিতৰত পৰে। এয়া দেখুওৱা হৈছে অসমৰ বানপানীৰ এক চিত্ৰ। 2020 চনৰ অসমৰ বানপানীৰ চিত্ৰ এক দেখুওৱা হৈছে। আৰু এই বানপানীৰ সমস্যাৰ আমি প্ৰত্যেক বছৰে সন্মুখীন হ'বলগীয়া হয়। এটা বিশাল অঞ্চল জুৰি, ব্ৰহ্মপুত্ৰ উপত্যকা জুৰি এই সমস্যা আমি সন্মুখীন হ'বলগীয়া হয়। আৰু সেয়েহে এই সমস্যা আঞ্চলিক সমস্যা হিচাপে অভিহিত কৰিব পাৰো। পাৰিৱেশিক সমস্যাৰ তৃতীয় প্ৰকাৰটো হৈছে গোলকীয় সমস্যা, গ্লোবেল প্ৰব্লেম। গোটেই বিশ্বজুৰি যেতিয়া পৰিৱেশত এক সমস্যাৰ সৃষ্টি হয়, তেতিয়া তাক গোলকীয় সমস্যা বুলি কোৱা হয়। কিছুমান পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়। তেনে সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে। যেনে গোলকীয় উত্তাপ বৃদ্ধি দৰে সমস্যালৈ আঙুলিয়াব পাৰি। গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ বাবে বিস্তৃতিৰ ফালৰ পৰা অসীম। যিহেতু বায়ুমণ্ডলৰ কোনো ভাগ নাথাকে, গতিকে এই গোলকীয় উত্তাপ বৃদ্ধি বা গ্লোবেল ৱাৰ্মিঙৰ দৰে সমস্যাটো পৃথিৱীৰ সকলো অঞ্চলতে অনুভূত হয়। আৰু তাৰ কুপ্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ জলভাগ, স্থলভাগ, জীৱমণ্ডলৰ ওপৰতো পৰে। গতিকে সেয়েহে এই গোলকীয় সমস্যাৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাক ধৰিব পাৰি। গোলকীয় সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত কিন্তু আন্তৰ্জাতিক হোৱাটো প্ৰয়োজনীয়। আন্তৰ্জাতিক হিচাপত গোটেই বিশ্বৰ সকলো দেশে এই সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব লাগে। গতিকে পাৰিৱেশিক সমস্যাৰ আমি শ্ৰেণীবিভক্ত কৰিলো। উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা 3 ভাগত ভাগ কৰিব পাৰি: স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু
গোলকীয় সমস্যা গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই আজিৰ ক্লাছটো তোমালোকক শেষ কৰিলো আলোচিত কথাখিনিৰ ওপৰত কিছুমান প্ৰশ্ন তোমালোকক দিছো একেবাৰে সহজ প্ৰশ্ন এই প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাটো আহে গতিকে তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ নিজৰ নোট বহীত লিখি কৰি ৰাখিবা প্ৰথম প্ৰশ্ন হৈছে পৰিবেশ বুলিলে কি বুজা দ্বিতীয় প্ৰশ্ন হৈছে স্থলমণ্ডল কাক বোলে ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে মোৰ এই ভিডিঅ'টোতে পাবা জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে জলমণ্ডলৰ ভিতৰত কি পৰে পাৰিবেশিক সমস্যা বুলিলে কি বুজা পাৰিবেশিক সমস্যাবোৰক শ্ৰেণীবিভক্ত কৰা আৰু ইয়াৰ উপৰি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে মানুহৰ বৈজ্ঞানিক নাম কি এইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকে এই প্ৰশ্নবিলাক অতিৰিক্ত প্ৰশ্নবিলাক চাই থবা আৰু তোমালোকে লিখি সাজু কৰি ৰাখিম গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই এই ক্লাছটো ইমানতে সামৰিছো তোমালোকে ভালদৰে এই ভিডিঅ'টো চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা নমস্কাৰ আৰু ধন্যবাদ